বহুত কঠিন পৰিস্থিতিৰ মাজেৰে আমি 2011 চনৰ পৰা আজি 2025লৈকে আমি আগবাঢ়িছোঁ। কেতিয়াবা ধৰক মমায়েকে লৈ আহিছিলে বা কেতিয়াবা ৰাতি হ'লে ময়ো নিজে গৈ তেওঁক চাইকেলত থৈ আহিছিলোঁ। কোটি টকাৰ মালিক হ'ব পাৰে, কিন্তু আজি মই এটকাৰো মানুহ নহয়, কিন্তু মই ভাবিছোঁ যে আজি কোটিতকৈও কোটি টকাৰ মালিকতকৈ মই বেছি সুখী। প্ৰথমবাৰ যেতিয়া মই গুৱাহাটীতে কেম্পত লৈ গৈছিলোঁ, গোটেই ৰাতি তাই ঠাণ্ডাত কঁপি আছিলে, তেতিয়া সেই ছুপাৰখনৰ AB ছুপাৰ বুলি এখন ছুপাৰ আছিলে, ছুপাৰখনৰ যিজন হেণ্ডিমেন আছিলে তেখেতে মানৱীয়তাৰ খাতিৰত এখন ব্লেংকেট আনি দিছিলে, আৰু সেই ব্লেংকেটখন মই মেৰিয়াই পেলাই মোৰ বুকুচাতে গোটেই ৰাতিটো শুই পেলাই তাই গুৱাহাটীলৈকে গৈছিলে। পিছদিনাখন নিউজ পেপাৰত ওলালে ৰাজা ৰহমান দিনত ক্ৰিকেট শিকায়, ৰাতি হ'লে গড় চিকাৰ কৰে। নামঘৰৰ পৰা আহি আকৌ ঘৰৰ ভাতকেইটা খাইছোঁ চিধাই ইয়ালৈ। মই আৰু নহাকৈ থাকিব তাই ফোন কৰোঁতে মই মচিব থাকিম। ভৰি দিব নাপায়, ভৰি দিব নাপায়, আটাইতকৈ বেয়া পাওঁ। হয়, খুব উৎফুল্লিত আমি আজি, বিশেষকৈ প্ৰশিক্ষক হিচাপে মই বহুত উৎফুল্লিত। দেখিছে ইমান এখন ভিতৰুৱা অঞ্চলৰ পৰা আহি আজি বিশ্ব জয় কৰি আহিছে। বিশ্ব জয় কৰি আহি যেতিয়া তেওঁ পোনপ্ৰথমবাৰ যোৱাকালি ঘৰত আহিছিলে, দেখিছে আপোনালোকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ধৰি বিভিন্ন দল সংগঠন সকলো আহিছিলে, প্ৰশাসনিক বিষয়াসকল আহিছিলে, আৰু সেইবাবে আজি বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু প্ৰশাসনৰ সহযোগত বিভিন্ন দল সংগঠনৰ সহযোগত বোকাখাতত যি ৰাজহুৱা সম্বোধন অনুষ্ঠান পাতিছে, অভিনন্দন অনুষ্ঠান, আমি অতিকৈ আনন্দিত হৈছোঁ যে এগৰাকী ইণ্টাৰনেশ্যনেল খেলুৱৈ তেওঁ বিশ্ব জয় কৰি আহিছে। গতিকে তেওঁ যিখিনি উপযুক্ত সন্মান পাব লাগে, মই ভাবিছোঁ সেই উপযুক্ত সন্মান গতিকে বহুত বেছি আজি বোকাখাতবাসীয়ে তেওঁক দিছে, আৰু সেই মৰম চেনেহ তেওঁ হেনত কৰি ল'ব লাগে, আৰু যাতে এই মৰম চেনেহ যি দিছে তেওঁৰ প্ৰতি, এই মৰম চেনেহ আশীৰ্বাদ হিচাপে লৈ তেওঁ যাতে আৰু আগুৱাই যায় আৰু বোকাখাতৰ নাম যাতে পুনৰ উজ্বলাই তোলে, তাৰে মই কামনা কৰিছোঁ। হয়, কিছু এনেকুৱা মুহূৰ্ত থাকে, বহু মুহূৰ্ত আমি এনেকুৱা কিছু পাৰ কৰিছিলোঁ যিখিনি হয়তো বহুতে আজি নাজানে। বহুত কঠিন পৰিস্থিতিৰ মাজেৰে আমি 2011 চনৰ পৰা আজি 2025লৈকে আমি আগবাঢ়িছোঁ। বহুত ঘাত প্ৰতিঘাত আছিলে, বিশেষকৈ আমাৰ যিটো একাডেমি আছে চেলেঞ্জাৰ ক্ৰিকেট একাডেমি, বহুত পুৰণা একাডেমি, 1992 চনৰে। 2011 চনৰ পৰা আমি সেই একাডেমিৰ পৰাই মহিলা ক্ৰিকেটো আৰম্ভ কৰিছিলোঁ, আৰু সেই সময়ৰ পৰা আজি 2025লৈকে যি সুদীৰ্ঘ সময়ছোৱা আমি বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিছোঁ। আৰু আপোনালোকে জানে যে উমা চেত্ৰী আৰ্থিকভাৱে সিহঁতৰ ঘৰুৱা অৱস্থা খুবেই বেয়া আছিলে, বাপেক খেতিয়ক আছিলে, ঘৰৰ অৱস্থা পাতি সম্পূৰ্ণ বেয়া আছিলে, তাই বহুত কষ্টত এইখিনি কৰিছিলে, প্ৰায় 8-9 কিলোমিটাৰ খোজকাঢ়ি আহিছিলে, কেতিয়াবা ধৰক মমায়েকে লৈ আহিছিলে বা কেতিয়াবা ৰাতি হ'লে ময়ো নিজে গৈ তেওঁক চাইকেলত থৈ আহিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত তেওঁক এখন পুৰণা চাইকেলো আমি যোগান দিছিলোঁ, অহা যোৱা কৰিবৰ কাৰণে সুবিধা কৰিছিলোঁ। সেই সময়ত উমা চেত্ৰীৰ সৰু ককায়েক আছিলে গোবিন্দ, তেওঁ মোৰ ওচৰতে শিকিছিলে। দুই ককায়েক ভনীয়েক সদায় ৰাতি যায়, কেতিয়াবা মাকহঁত মমায়েকহঁতেও আগবাঢ়ি আহে, বহুত দূৰৰ পৰা আহিছিলে, আৰু সেই কষ্টখিনি ধৰক আজি সাৰ্থক হৈছে। আৰু মোৰো আজি সুখী যে যিখিনি আমি ছোৱালীখিনিৰ লগত যিখিনি কৰিছিলোঁ, আজি সেইখিনি উপযুক্ত যিখিনি মই পাব লাগে, সঁচাকৈ মই বহুত সেইখিনি পাইছোঁ। এটা কথা এইখিনিতে কওঁ যে মানুহ কোটি টকাৰ মালিক হ'ব পাৰে, কিন্তু আজি মই এটকাৰো মানুহ নহয়, কিন্তু মই ভাবিছোঁ যে আজি কোটিতকৈও কোটি টকাৰ মালিকতকৈ মই বেছি সুখী। কিবা স্মৰণীয় মুহূৰ্ত আছে নেকি তোমাৰ লগত, স্মৰণীয় মুহূৰ্ত বুলি ক'বলৈ গ'লে বহুতখিনি আছে। প্ৰথমবাৰ যেতিয়া মই গুৱাহাটীতে কেম্পত লৈ গৈছিলোঁ, গোটেই ৰাতি তাই ঠাণ্ডাত কঁপি আছিলে, তেতিয়া সেই ছুপাৰখনৰ AB ছুপাৰ বুলি এখন ছুপাৰ আছিলে, ছুপাৰখনৰ যিজন হেণ্ডিমেন আছিলে তেখেতে মানৱীয়তাৰ খাতিৰত এখন ব্লেংকেট আনি দিছিলে, আৰু সেই ব্লেংকেটখন মই মেৰিয়াই পেলাই মোৰ বুকুচাতে গোটেই ৰাতিটো শুই পেলাই তাই গুৱাহাটীলৈকে গৈছিলে। আৰু তেনেকুৱা বহুত স্মৰণীয় ঘটনা আছে। আৰু আটাইতকৈ ডাঙৰ স্মৰণীয় ঘটনাটো হ'ল কি, জীৱনত প্ৰথমবাৰ যেতিয়া মই উমা চেত্ৰীক তাই ঘৰত থ'ব গৈছিলোঁ এখন পুৰণা স্কুটাৰ লৈ, প্ৰায় মই সন্ধিয়া 5:30-6টা মানত তাইৰ ঘৰলৈ গৈছিলোঁ থ'বলৈ, তেতিয়া মই অগৰাতলী ৰাস্তাত দি গৈছিলোঁ। অগৰাতলীৰ পৰা অকণমান আগত গৈ তাইক মই ঘৰৰ ওচৰত নমাই ঘূৰি আহোঁতে মই ৰাস্তা পাহৰিলোঁ। ৰাস্তা পাহৰি সন্ধিয়া 6টাৰ পৰা ৰাতি 10টালৈকে মই অগৰাতলী ৰিজাৰ্ভত ঘূৰি আছিলোঁ। তাৰপিছত ৰাতি প্ৰায় 11:30-12টামান বজাত সেইদিনাখন খুব ধুমুহা বৰষুণ হিল, তেনেকৈ আহি পেলাই পাইছোঁ। সেইটো এটা মোৰ বৰ স্মৰণীয় ঘটনা, কিয়নো সেই সময়ত এনেকুৱা এটা পৰিস্থিতি হৈছিলে কাজিৰঙা ৰিজাৰ্ভত, চিকাৰীবিলাক খুব মাৰি আছিলে। এতিয়া সেইদিনাখন মোকো যদি মই ফৰেষ্টে দেখালে, নিশ্চয় চোৰাং চিকাৰী বুলি মোকো মাৰি ল'লে। হয়তো পিছদিনাখন নিউজ পেপাৰত ওলালে ৰাজা ৰহমান দিনত ক্ৰিকেট শিকায়, ৰাতি হ'লে গড় চিকাৰ কৰে। সেইটো এটা মোৰ জীৱনত বৰ ডাঙৰ এটা স্মৰণীয় ঘটনা থাকি গ'ল উমাৰ লগত।